নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মই ইতিমধ্যে নৱমমান শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান খণ্ডটোৰ ভাৰতৰ ৰাজনৈতিক দল পাঠটো তোমালোকক ইতিমধ্যে বুজালোঁ আজি মই তোমালোকৰ সৈতে ইয়াৰ প্ৰশ্নখিনি আলোচনা কৰিম যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে মোৰ ভিডিঅ'সমূহ পাই থাকা আৰু লগতে বেল আইকনটো দবাই দিবা যাতে মই যেতিয়া ভিডিঅ' আপলোড দিওঁ তেতিয়া তোমালোকে লগে লগে পাই যোৱা আৰু যদি তোমালোকে নৱমমান শ্ৰেণীৰ অৰ্থনীতি খণ্ডটো চাব বিচাৰিছা তেতিয়াহ'লে মোৰ প্লেলিষ্টত গৈ পেলাই চাব পাৰিবা তাত মই দুয়োটা অধ্যায় দি থোৱা আছে দুয়োটা অধ্যায় বুজাই থোৱা আছে আৰু লগতে দুয়োটা অধ্যায়ৰ প্ৰশ্নসমূহ তোমালোকৰ লগত আলোচনা কৰি থকা হৈছে আকৌ এবাৰ কৈছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো দবাই দিবা তেতিয়াহ'লে আহা আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ আমাৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ প্ৰথম আছিলে অতি চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰ প্ৰশ্নটো আছিলে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হৈছে চীন অৰ্থাৎ চীনত মাথো এটাই ৰাজনৈতিক দল আছে 2 নম্বৰ প্ৰশ্নটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থা আছে অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰত কেৱল মাত্ৰ দুটা দল আছে 3 নম্বৰ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ হৈছে সংগঠন আৰু 2 নম্বৰ হৈছে নীতি আদৰ্শ আৰু আচনি 4 নম্বৰ প্ৰশ্ন ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হৈছে জনমত গঠন কৰা অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা 5 নম্বৰ প্ৰশ্ন উত্তৰ হৈছে অসম গণ পৰিষদ 6 নম্বৰ প্ৰশ্ন ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি উত্তৰটো হৈছে ঝাৰখণ্ড মুক্তি মৰ্চা 7 নম্বৰ প্ৰশ্ন ইউপিএৰ সম্পূৰ্ণ অৰ্থ লিখা ইউপিএৰ সম্পূৰ্ণ অৰ্থ হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স 8 নম্বৰ প্ৰশ্ন ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো উত্তৰটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ 9 নম্বৰ প্ৰশ্ন কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল উত্তৰটো হৈছে এছ.এন. বেনাৰ্জী 10 নম্বৰ প্ৰশ্ন ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল উত্তৰটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী চমু উত্তৰৰ প্ৰশ্ন ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি উত্তৰসমূহ হ'ল ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্যবোৰ হ'ল ক সংগঠন খ নীতি আদৰ্শ আৰু আঁচনি গ ক্ষমতা দখলৰ বাবে আকাংক্ষা ঘ জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান 2 নম্বৰ প্ৰশ্ন গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী বহুদলীয় ব্যৱস্থা থকা গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায় 3 নম্বৰ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ'ল ক জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা খ জনগণৰ মতত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা গ জনমত গঠন কৰা ঘ জনমতক সুসংগঠিত ৰূপ দিয়া 4 নম্বৰ প্ৰশ্ন 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল ক ডিএমকে খ এআইডিএমকে গ আকালি দল ঘ তেলেগু দেশম আৰু উঙ অসম গণ পৰিষদ 5 নম্বৰ প্ৰশ্ন মৰ্চা চৰকাৰ বুলিলে কি বুজা যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলে দীঘল উত্তৰৰ প্ৰশ্ন 1 নম্বৰ সংযুক্ত চৰকাৰ বুলিলে কি বুজা সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয় যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে এনে চৰকাৰকে সংযুক্ত বা মৰ্চা চৰকাৰ বোলে
মৰ্চাত যোগ দিয়া দলবিলাকৰ আদৰ্শ ভিন্ন হ'লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোটবন্ধনত আবদ্ধ হয়। সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা। মৰ্চা চৰকাৰৰ দুটা গুণ: পৰিস্থিতি আৰু সময় সাপেক্ষ। মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ। পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠনে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰাখে। খ. আঞ্চলিক প্ৰতিনিধিত্ব। মৰ্চা চৰকাৰত বিভিন্ন অঞ্চল আৰু জাতিগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ অধিক সুযোগ লাভ কৰে। মৰ্চা চৰকাৰৰ দুটা দোষ: ক. ক্ষণস্থায়ী অথবা অস্থিৰ। মৰ্চা চৰকাৰত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে, ফলস্বৰূপে চৰকাৰখন অস্থিৰ হয়। খ. দুৰ্বল চৰকাৰ। অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে। ৩ নম্বৰ প্ৰশ্ন, গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা। গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা তলত আলোচনা কৰা হ'ল। ১ নম্বৰ, জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰিব লাগে। ২ নম্বৰ, শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা। ৩ নম্বৰ, জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা। ৪ নম্বৰ, জনমত গঠন কৰা। ৫ নম্বৰ, প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা। ৬ নম্বৰ, চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্যসমূহ দূৰ কৰা। ৭ নম্বৰ, জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। ৫ নম্বৰ প্ৰশ্ন, গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একছত্ৰী সম্ৰাট আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হোৱাৰ পাছত গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হৈ পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ নচলে, ঠিক একেদৰে গণতন্ত্ৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে। ৬ নম্বৰ প্ৰশ্ন, ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। উত্তৰ, ৰাজনৈতিক দলৰ বৈশিষ্ট্যসমূহ হ'ল: ক. সংগঠন। খ. নীতি আদৰ্শ আৰু আঁচনি। গ. ক্ষমতা দখলৰ বাবে আকাংক্ষা। ঘ. জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। ৰাজনৈতিক দলৰ কাৰ্যাৱলীসমূহ হ'ল: জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা। খ. জনগণৰ মাজত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা। গ. জনমত গঠন কৰা। ঘ. জনমতক সুসংগঠিত ৰূপ দিয়া। ৭ নম্বৰ, সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা আলোচনা কৰা। উত্তৰ, সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণকেইটা হ'ল: ১ নম্বৰ, ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। ২ নম্বৰ, একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস। ৩ নম্বৰ, নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পাছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। ৪ নম্বৰ, চৰকাৰক আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱেও মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়। পাঠটোৰ প্ৰশ্নোত্তৰখিনি ইয়াতে শেষ হৈছে। তাৰমানে এইখিনি হৈছে ভিতৰুৱা প্ৰশ্নোত্তৰ। তোমালোকক মই যিখিনি আৰু অলপ অতিৰিক্ত প্ৰশ্নোত্তৰো তোমালোকক মই দি দিম। যদি তোমালোকে এইখিনিত কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে কমেণ্ট কৰি মোক সুধিব পাৰিবা।
আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ লগত সংযুক্ত হৈ থাকিবা ধন্যবাদ